নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈছোঁ হেম বৰুৱাৰ মমতাৰ চিঠি। আহকচোন কবিতাটো পঢ়াৰ আগত কবিৰ বিষয়ে অলপ জানি লওঁ। তেওঁৰ জন্ম হৈছিল 1915 চনত তেজপুৰত, মৃত্যু 1977 চনত। তেওঁৰ ৰচনাৱলীসমূহ কবিতাৰ পুথি আমি চাব পাৰোঁ এনেধৰণৰ: কালীচন্দা, মনময়ূৰী, কচুৱা, আছাম এক্সপ্ৰেছ আৰু দৈনিক ইংৰাজী কাকতৰ সম্পাদক আছিল। অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি আছিল। আহকচোন কবিতাটো চাওঁ। প্ৰথমতে মৰমৰ। এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছেহি, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচিনা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা, পদূলিত তলসৰা শেৱালিবোৰত উপচি আছিল আৰু সন্ধ্যা, মই তোমাৰ ঘৰলৈ নকৈ আহিবৰ দিনা। আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখনত হৈ আমাক যেন ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকেই কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা, তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢাউৰ কাঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই, তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰণা সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰপাৰিত এধানমণি ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা হাতযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উবজাৰে পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগদৈয়েদি ভটিয়াই গৈ বুঢ়ালৈতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই। মৰম লবা এটি, তোমাৰ মমতা। পুনৰ এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জাগিছে, এটা আঁঠুত ভগা আৰু আনটো অখৰা। আপোনালোকে ইয়াত মমতাৰ চিঠি কবিতাটো চাব পাৰে, যিটো হেম বৰুৱাৰ। ইয়াত মই তেওঁৰ কবিতাটো আপোনালোকক পঢ়ি দিছোঁ। যদি আপোনালোকক এই কবিতাটোৰ কুৱেশ্যন এনচাৰখিনি লাগে তেন্তে মোক জনাই দিব। মই ইয়াত চাইছে কুৱেশ্যন আছে আৰু মই সেই কুৱেশ্যনখিনি আপোনালোকৰ বাবে চলিউশ্যন কৰি দিম। চাওক কিমানখিনি কুৱেশ্যন আছে, গোটেইখিনি কুৱেশ্যন লৈ আহিম। আপোনালোকক যদি কুৱেশ্যনখিনি লাগে তেন্তে মোক কমেণ্ট কৰি দিব। লগতে ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।